হেল্ল' ফ্ৰেণ্ডছ, আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আপোনালোকেতো দেখি পাইছে যে এইটো ভিডিঅ' কিহৰ হ'ব। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এডমিট কাৰ্ডৰ বিষয়ে। যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছিলে সেইখিনি আপোনালোকৰ অলৰেডি ৰিটেন এক্সামটো কণ্ডাক্ট হৈয়ে গ'ল, ৰেজাল্টটো দি দিলে। এতিয়া আহিছে আপোনাৰ স্কিল টেষ্টৰ টাইম। চ' অলপ দিনতে স্কিল টেষ্ট হ'ব। আমি জানি লওঁ সেই বিষয়ে কেতিয়া কি হ'ব। প্ৰথম হৈছে টাইপ অফ এক্সাম স্কিল টেষ্ট ক্লাছ 3। তাৰপিছত ড্ৰাইভিং টেষ্ট হ'ব ড্ৰাইভাৰৰ কাৰণে, আৰু ইণ্টাৰভিউ হ'ব ক্লাছ 4ৰ কাৰণে। এতিয়া এক্সাম হ'ব আপোনালোকৰ 17 জুন 2025 হিচাপে, আৰু এডমিট কাৰ্ড অলৰেডি ৰিলিজ কৰি দিয়া হ'ল। এডমিট কাৰ্ডটো 8 জুন 2025 দিনৰ 11টা বজাতে পাব্লিছ কৰি দিয়া হ'ল। আপোনালোকে হেল্পলাইন নাম্বাৰতো কল কৰি পিনে আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে সুধিব পাৰে, জানিব পাৰে। এতিয়া এক্সাম ডেটখিনি আমি চাই লওঁ। ক্লাছ 3ৰ যিটো ড্ৰাইভাৰ পোষ্ট আছে, তেওঁৰ যিটো ড্ৰাইভিং টেষ্ট হ'ব সেইটো 15ৰ পৰা 20 জুনলৈকে হ'ব। ক্লাছ 3ৰ যিটো আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ স্কিল টেষ্ট, সেইটো 2ৰ পৰা 5 জুলাই 2025 হ'ব। যিটো গ্ৰেজুৱেশ্যন আছিলে, গ্ৰেজুৱেশ্যন লেভেলৰ যিবোৰ পোষ্ট আছিলে তাৰ স্কিল টেষ্ট আপোনাৰ 2ৰ পৰা 5 জুলাই 2025 হ'ব, মানে একেলগে হ'ব। ক্লাছ 3 ষ্টেন'গ্ৰাফাৰ পোষ্ট যিটো আছিলে স্কিল টেষ্ট, সেইটো 17ৰ পৰা 20 জুন 17ৰ পৰা 20 জুনলৈকে হ'ব। আৰু ক্লাছ 4 যিটো আছিলে আপোনালোকৰ 8th ক্লাছ আৰু যিটো 10th পাছ লেভেলৰ, তেওঁৰ ইণ্টাৰভিউ হ'ব 17 জুন 2025 পৰা। এডমিট কাৰ্ড যিটো আছে ইণ্টাৰভিউৰ কাৰণে, সেইটো অলৰেডি ৰিলিজ কৰি দিয়া হৈছে 8 জুন 2025, যিটো মই অলপ আগতে ক'লোঁ 11টা বজাত। আৰু আপোনালোকৰ এডমিট কাৰ্ডৰ ৰিলিজ ডেটখিনি আপোনালোকে জানি লওক। ক্লাছ 3 যিটো ড্ৰাইভাৰ পোষ্ট আছে, ড্ৰাইভাৰ পোষ্ট হ'ব আপোনালোকৰ 15 জুন 15ৰ পৰা 20 জুনলৈকে। আৰু সেইটো আপোনালোকৰ 8 জুন আজি পাব্লিছ অলৰেডি কৰি দিয়া হৈছে। যিটো ক্লাছ 3ৰ আছিলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, সেইটো 25 জুনত এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব। ঠিক আছে, কাৰণ এক্সাম হ'ব আপোনালোকৰ 2ৰ পৰা 5 জুলাই, এসপ্তাহমান আগতে। গ্ৰেজুৱেশ্যনৰ যিটো আছে সেইটোও আপোনালোকৰ 25 জুন 2025 হ'ব, আৰু ষ্টেন'গ্ৰাফাৰ যিটো আছে 8 জুনত হ'ব। আৰু ক্লাছ 4 কেটেগৰীৰ যিটো আছে ক্লাছ 8 আৰু যিটো হায়াৰ ক্লাছ 10ৰ, সেইটো আপোনাৰ 9 জুনত হ'ব। এতিয়া এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কেনেকৈ কৰিব? প্ৰথমে আপোনালোকে কি কৰিব, যিটো অফিচিয়েল পৰ্টেল আছে তাত আপোনালোকে যাব। যোৱাৰ পিছত আপোনালোকে তাত লগ ইন ফৰ্ম দেখি পাব। সেই লগ ইন ফৰ্মত আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যেতিয়া দিব, তাৰপিছত আপোনালোকৰ ছাকচেছফুল লগ ইন যেতিয়া হৈ যাব, তেতিয়া আপোনালোকৰ কি হ'ব, এডমিট কাৰ্ডটো ওলাই পৰিব। সেইটো আপোনালোকে ডাউনলোড কৰিব আৰু প্ৰিণ্ট আউট কৰি ল'ব। এইখিনি কথা আছিলে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, সোনকালে কৰি ল'ব আৰু প্ৰিণ্ট আউটটো লৈ পিনি যাব ভালকৈ। থেংক ইউ। আৰু এটা ভিডিঅ'ত আমি লগ পাম অতি সোনকালে। থেংক ইউ।